নেৰা নেপেৰা বৰষুণৰ ফলত বৃহৎ বানপানীৰ সন্মুখীন হৈছে ওদালগুৰি জিলাৰ অন্তৰ্গত কলাইগাঁওবাসী ৰাইজ। প্ৰতি বছৰৰ দৰে এইবেলিও কলাইগাঁৱৰ অন্তৰ্গত ২ নং শিংৰিমাৰী অঞ্চলৰ ৰাইজে সন্মুখীন হৈছে বৃহৎ বানপানীৰ, কিয়নো ২ নং শিংৰিমাৰীৰ গাতে লাগি আছে নোৱা নৈ আৰু নোৱা নৈ বাঢ়নি পানীয়ে ডুবাই পেলাইছে সমগ্ৰ ২ নং শিংৰিমাৰী অঞ্চল। ২ নং শিংৰিমাৰী অঞ্চলৰ ৰাইজৰ অভিযোগ যে এই অঞ্চলৰ কিছুমান BPFৰ নেতা কৰ্মীৰ দালালিৰ বাবে এই পৰিস্থিতিৰ সন্মুখীন হৈছে, কিয়নো বিভিন্ন সময়ত উন্নয়নমূলক আঁচনি চৰকাৰৰ ফালৰ পৰা অহাৰ পিছতো ঠিকাদাৰে ভালদৰে কাম নকৰাৰ ফলত আজিও বানপানীৰ পৰিত্ৰাণ নাপালে এই অঞ্চলৰ ৰাইজে। কোনে কৰিছিলে কামটো? এটা কৰিছিল আমাৰ ঘৰৰ ওচৰৰ মানুহগিলাই কৰিছিল, ২-৩টা আমাৰ ঘৰৰ ওচৰৰে, কিন্তু সিহঁতে চাই যায়। কিন্তু মই কৈছিলোঁ যে এটা মাথাৰে ভাঙি আছে, এইখিনি কিয় নকৰা? কয় কি এইখিনি কাম আমাৰ অহা নাই, এইখিনি বেয়া আহিছে, এইখিনি আমি কৰা নাই। মই কৈছোঁ যে হেৰি ৪ তলাত মাটি পেলাই দি আমি মাটি কাটি কিনে মাথাটো বনাই দিম, নাই সিহঁতে দিয়া নাই। হয়, এই আছিল আমাৰ যি নোৱা নৈৰ কাষৰ বাসিন্দাসকল, তেওঁলোকৰ খুবেই অসুবিধাৰ সন্মুখীন হৈছে, কিয়নো বছৰ বছৰ কাম আহি থাকে, কামৰ কোনো ধৰণৰ লিমিটেশ্যন নাই, তেওঁলোকে যেনেকৈ পাৰে তেনেকৈ কৰে। যিহেতু ইয়াতে আমাৰ সংখ্যালঘু বসতি বেছি আছে, তাৰ উদ্দেশ্যে তেওঁলোকে ইয়াতে কিবা ভোট বেংকৰ ৰাজনীতি কৰাৰ স্বাৰ্থত এনেকুৱা কাম কৰিছে নেকি, তাক লৈ আমাৰ সন্দেহ উপজে। সেয়ে মোৰ লগত আৰু আছে, তেওঁলোকৰ পৰা জানিম। দাদা কি ক'ব? আপোনাৰ সংখ্যালঘু লৈ আছে ইয়াতে, এওঁলোকে প্ৰত্যেকবাৰে গাফিলতি কৰা কামত কাম অহাৰ পিছত কয় যে আমি ধুনীয়াকৈ কাম কৰিম, সেই হিচাপে আমি লোকেল বুলি এওঁলোকে ধুনীয়াকৈ কামটো কৰিব দিয়াৰ পিছত আমি নাথাকা অৱস্থাত কি কৰে, সিহঁতে কিবাকৈ চামথিং কিবা বান্ধি থৈ যায়। বান্ধাৰ পিছত কি কয় আকৌ আহে কয় নাম বিলটো হোৱা নাই আমাৰ, পিছত আকৌ অলপ মাটি দিয়াৰ পিছত এইখিনি মই বাৰে ৰিকুৱেষ্ট কৰিছোঁ এইখিনি জেগা মেইন আমাৰ, এইখিনিতে পানীটো বেছি যায়। কিন্তু সিহঁতে কি কৰিলে এইবাৰো তাৰমানে কোনো গুৰুত্ব নাই। মই কৈছোঁ যে এইখিনি বান্ধি দিয়ক আপোনালোকে, তেতিয়া ক'লে আমি মাটি পেলাই দিম, তোমালোকে বান্ধি লোৱা। তাতে আমিতো কামটো ঠিকা লোৱা নাই, একচুৱেলি আমিতো ঠিকা লোৱা নাই, চৰকাৰে আমাৰ কামটো দিছে, কামটো ঠিকাদাৰে লৈছে। কামটো লোৱাৰ পিছত এইখিনি আমি বান্ধাটো আমাৰ দায়িত্ব নহয় না, তেওঁলোকে কয় যে আমি মাটি পেলাই তুমি টানি লোৱা, বান্ধি লোৱা যায়। গতিকে ডিপাৰ্টমেণ্টলি কিবা কাম আহিছেনে নাই? ডিপাৰ্টমেণ্টলি কোনো কাম অহা নাই, একো কাম অহা নাই। আমাৰ যিহেতু জলসিঞ্চন বিভাগত দিগন্ত বৰুৱা EM আছে, তেওঁ কিবা খবৰ খাতি লৈছেনে? একো লোৱা নাই। তেওঁলোকে কোনো MLA এটা আমাৰ এইটো বছৰ যোৱা বছৰ এই বছৰ কোনো MLA এটা আহি আমাৰ যে সুধা পোছা কিবা অসুবিধা একো আমাৰ জনোৱা নাই।